Hello. Good evening. Politics class asile. Hane? Start ko. Okay. Start কৰিছো দেই ঠিক আছে নহয় ওকে হিষ্ট্ৰী পঢ়ি আছো হিষ্ট্ৰী মিডিয়েভেল নে কি আছিল মিডিয়েভেল পঢ়িছো ওকে আমি আকবৰ বাবৰ আহিছিল প্ৰথমে বাবৰক চাইছিলো হয়নে বাবৰ কেতিয়া আহিছিল 1526 ৰ পৰা আহিছিল 1530 লৈকে বাবৰৰ বিষয়ে আমি চালো হয়নে তাৰপা আহিলে হুমায়ুন ভাই হুমায়ুনৰ বিষয়ে চালো 1530 পৰা আহিলে 1540 লৈকে হুমায়ুন কমপ্লিট তাৰপা আহি গল তোমাৰ শেৰশাহ চুৰিৰ বিষয়ে চাই ললো আমি হয়নে 1540 পৰা 1555 লৈকে শেৰশাহ চালো 1555 ৰ পৰা 1560 মানে 1556 লৈকে আকৌ হুমায়ুন আহিলে ঘূৰি আহিছিলে মানে সেইখিনি চাইছিলো আমি তাৰ পৰা আহিব হুমায়ুনৰ পিছত আহিব আকবৰ কেতিয়া লব শাসন 1556 ত লব 1556 ত আকবৰে লব 1605 ত তেওঁৰ মৃত্যু হ'ব ঠিক আছে 1605 ত কোন আহিব আকবৰৰ পাছত কোন আহিব জাহাংগীৰ আহিব জাহাংগীৰ আহিব 1605 ৰ পৰা 1627 লৈকে জাহাংগীৰে শাসন কৰিব হয়নে আমি এইখিনি লৈকে চোৱা হল তাৰ মানে আমি আকবৰক আমি লাষ্ট ক্লাছ আকবৰলৈকে কৰি থোৱা আছে হয়নে লাষ্ট ক্লাছ আমি আকবৰলৈকে কৰি থোৱা আছে হয়নে ঠিক আছে লাষ্ট ক্লাছ আমি কলে কোৱা আছে আকবৰলৈকে কৰি থোৱা আছে আকবৰৰ কথা মই কি কোৱা হল তেওঁ মেট্ৰিমনিয়েল এলায়েন্সৰ কথা কোৱা হল হয়নে তেওঁ কি কৰিলে 62 ত বিয়া পাতিলে কাক বিয়া পাতিলে 62 ত তেওঁ যোধাবাইক বিয়া পাতিলে যোধাবাই কো আছিলে ৰাজপুত ৰজা ভাৰমলৰ জীয়েক আছিলে তাৰ মানে ৰাজপুত সকলৰ লগত বা যিকোনো ৰাজ্য ক্ষেত্ৰত তেওঁ যুদ্ধৰ সময়ত কি কৰে যুদ্ধ নোহোৱাটো তেওঁ বেছি গুৰুত্ব দিয়ে যাতে সিম্পেথি আৰু ফ্ৰেন্ডলিনেছ এলায়েন্সৰ দ্বাৰা যদি পৰা যায় কেনেবাকে প্ৰবলেমটো সলভ কৰিবলৈ তেওঁ বিচাৰে আৰু নোৱাৰি পেলাই ৰাজপুত সকলৰ লগত তেওঁ মেট্ৰিমনিয়েল এলায়েন্সো স্থাপন কৰিছিল হয়নে বৈবাহিক সম্পৰ্কও স্থাপন কৰিছিলে আকবৰে কৈছিলে বৈবাহিক সম্পৰ্কও স্থাপন কৰিছিলে আমি সেই বিষয়ে চাইছিলো মানে আকবৰৰ বৈবাহিক সম্পৰ্ক আছিলে ৰাজপুত সকলৰ লগত হয়নে ৰাজপুত সকলৰ লগত কি আছিলে সেই সময়ত ৰাজপুতৰ ৰজা এজন আছিলে কি নাম আছিলে ভাৰমল হয়নে ৰজা ভাৰমল বুলি এজন ৰজা আছিলে এই ভাৰমল ৰজাৰ জীয়েকৰ নাম কি আছিলে ভাৰমল ৰজাৰ জীয়েকৰ নাম আছিলে যোধাবাই বা মাৰিয়াম উজ্জাৱানী বা হাৰখাবাই মানে যোধাবাইক তেওঁ বিয়া পাতিছিলে যোধাবাই ভাৰমলৰ জীয়েক আছিলে ভাৰমলৰ এটা পুতেকো আছিলে নাম কি ভগৱন্ত দাস হয়নে ভগৱন্ত দাস আৰু এই ভগৱান দাসৰ পুত্ৰ এই ভগৱান দাসৰ এটা পুতেক আছিলে মানসিং আৰু এই মানসিংয়ে কি হয় আকবৰৰ কি হয় সেনাপতি হয় ঠিক আছে নে মানসিং কোন হয় আকবৰৰ সেনাপতি হয় ঠিক আছে মানসিং আকবৰৰ সেনাপতি হয় আমি এইখিনিকে আলোচনা কৰিলো হয়নে মানসিং আকবৰৰ সেনাপতি হয় এইখিনিকে আলোচনা কৰিলো তেওঁৰ মানে যুদ্ধ ক্ষেত্ৰখিনিৰ কথা আমি আলোচনা কৰিছো লাষ্ট ক্লাছত হয় নাই মানে সো আকবৰে দিল্লীত শাসন কৰিছিলে
আকবৰে দিল্লী শাসন কৰিছিলে সেই সময়ত তেওঁ গুজৰাটলৈ আহিবলৈ মন মেলিছিলে মই কৈছিলোঁ হয়নে কাৰণ মানে গুজৰাটত তেওঁ কি হয় বৈৰাম খানক হেৰুৱাব লগা হৈছিলে হয়নে চ' গুজৰাটত তেওঁ আক্ৰমণ কৰিবলৈ আহিব লগা হৈছিলে চ' গুজৰাটত তেওঁ আহিছিলে কিমানত জানানে গুজৰাটত তেওঁ আহিছিলে 1567ত 1567ত তেওঁ গুজৰাটত আহি পেলাই যুদ্ধ কৰিবলৈ আহিছিলে ঠিক আছে নে আমি যুদ্ধৰ যিখিনি কথা সেইখিনি আকবৰৰ বিষয়ে একেবাৰে শেষ কৰি লওঁ তাৰ পৰা আমি আকবৰৰ পাছলৈ আমি জাহাংগীৰলৈ যাম ঠিক আছে নে ওকে আকবৰ কোনে আহিছিলে 1567ত ওলাইছিলে গুজৰাটলৈ আহিছিলে মানে মেৱাৰ আহিছিলে মেৱাৰৰ চিত্ৰ ওলাইছিলে হয়নে মেৱাৰ চিত্ৰ ওলাইছিলে মেৱাৰৰ চিত্ৰৰ এই মেৱাৰৰ চিত্ৰৰ সেই সময়ৰ ৰজা আছিলে উদয় সিং সেই সময়ৰ ৰজা কোন আছিলে উদয় সিং বুলি এজন ৰজা আছিলে এই উদয় সিঙৰ লগত যুদ্ধ কৰিছিলে কোনে আকবৰৰ সেনাপতি মান সিঙে যুদ্ধ কৰিছিলে হয়নে আৰু যুদ্ধ কৰি থকা অৱস্থাতে আকবৰে আকবৰলৈ খবৰ আহিলে দিল্লীৰ পৰা যে দিল্লীত কিবা প্ৰব্লেম হৈছে দিল্লীত কোনোবা বেলেগ আক্ৰমণকাৰী দল আহিছে দিল্লীৰ চকীখন বা দিল্লীৰ শাসন তেওঁ হাতৰ পৰা যোৱাৰ ভয়ত তেওঁ কি কৰিলে এই মেৱাৰৰ পৰা গুচি গ'লগে যুদ্ধ মাজতে এৰি পেলাই যুদ্ধ মাজ ভাগতে এৰি পেলাই তেওঁ মেৱাৰলৈ গুচি গ'ল দিল্লীলৈ গুচি গ'ল ঠিক আছে নে দিল্লীত গুচি যোৱাৰ পাছত ইয়াত কি কৰিলে যুদ্ধ চলি থকা অৱস্থাত তেওঁলোকে ভাবিলে যে এই আকবৰে ভয় খাই পেলাই গুচি গ'লগে বুলি ভাবিলে কিন্তু পাছত কি হ'ল 1576 চনত 1576ত পুনৰ আকবৰ আহিলে ঠিক আছে নে পুনৰ আকবৰ আহিলে যুদ্ধ কৰিবৰ কাৰণে পুনৰ আহিলে কিন্তু সেই সময়ত আকৌ মেৱাৰৰ চিত্ৰৰ ৰজা উদয় সিং নাছিলে ঠিক আছে নে উদয় সিং নাছিলে সেই ঠাইত উদয় সিঙৰ ঠাইত কোন আছিলে সেই ঠাইত উদয় সিঙৰ ঠাইত আছিলে ৰাণা প্ৰতাপ কোন আছিলে ৰাণা প্ৰতাপ বোলা এজন ৰজা আছিলে হয়নে ৰাণা প্ৰতাপ বুলি এজন ৰজা আছিলে ৰাইট ৰাণা প্ৰতাপ বুলি এজন কিছিলে ৰজা আছিলে ঠিক আছে নে আৰু সেই সময়ত যুদ্ধ কৰাৰ কথা হ'ল আৰু যুদ্ধ ক'ত হ'ল পাহাৰৰ সমতল ভূমি হয়নে পাহাৰৰ মাজৰ যিডোখৰ ঠাইত সমতল ভূমি বুলি কোৱা হয় হয়নে চ' মানে কি ভেলী বুলি কয় ভেলী অঞ্চলৰ সেই অঞ্চলৰ সেই মাটিখিনি হালধীয়া আছিলে হয়নে সেই হালধীয়া মাটি আছিলে আৰু যুদ্ধখন সেই ক্ষেত্ৰত হোৱাৰ কাৰণে যুদ্ধখনৰ নামটো সেই ঠাইখনৰ নামেৰে ৰাখি দিয়া হ'ল যে হালদিঘাটি বেটেল হয়নে বেটেল অফ হালদিঘাটি ৰখা হ'ল বেটেল অফ হালদিঘাটি ৰখা হ'ল আৰু এই বেটেল অফ হালদিঘাটি কেতিয়া হ'ল 1576ত এই বেটেল অফ হালদিঘাটি হ'ল কাৰ মাজত হ'ল সেই সময়ত আকৌ তোমাৰ ৰাণা প্ৰতাপ সিঙৰ সেনাপতি কোন আছিলে হাকিম খান চুৰ কোন আছিলে হাকিম খান চুৰ আছিলে এই ৰাণা প্ৰতাপৰ সেনাপতি আৰু আকবৰৰ সেনাপতি কোন আছিলে সেই সময়ত আকবৰৰ সেনাপতি আছিলে সেই সময়ত কোন আছিলে আমাৰ মান সিং হয়নে চ' মান সিং আৰু হাকিম খান চুৰৰ মাজত কি হ'ল বেটেল অফ হালদিঘাট অনুষ্ঠিত হ'ল 1576ত এই যুদ্ধখন কোৱা হয় যে আকবৰে বুদ্ধিৰে জিকিলে বুলি কোৱা হয় ধৰি লোৱা এখন যুদ্ধত কি হয় ৰজাজন জেনেৰেলি প্ৰেজেন্ট নাথাকে মানে সেনাপতিয়ে যুদ্ধ কৰে বা তেওঁৰ ৰজা বহুত পাছত থাকে ঠিক আছে নে এই যুদ্ধখন কি কৰা হ'ল ধৰি লোৱা এজন ৰজা যদি যুদ্ধত আহি যায় মানে অটোমেটিক কি হয় সেনাবিলাকৰ মনোবল বাঢ়ি যায় ঠিক আছে সব ৰজাই নিজৰ ঘোঁৰাটোত একদম ৰজা বহি অহাৰ দৰে ধুনীয়াকে মানে সাজি কাচি ঘোঁৰা মানে হাতীটো পঠিয়াই দিলে ঠিক আছে আৰু পঠিয়াই দিলত দেখিলে যে আমাৰ ৰজা স্বয়ং আহিছে ঠিক আছে তেতিয়া যুদ্ধ কি হ'ল অলপ বেছি মানে ফাষ্ট হ'ল বা বেছি ভাল হ'ল যুদ্ধখন ঠিক আছে নে এই সাহস পালে কোনে সেনাই সাহস পালে কিন্তু ৰজা কোন এই ৰজা ৰাণা প্ৰতাপ কিন্তু পলাই গুচি গ'ল ঠিক আছে নে এই কি হ'ল সেই যুদ্ধত ৰাণা প্ৰতাপ কি হ'ল পলাই গুচি গ'ল এই ৰাণা প্ৰতাপক বধ কৰিবলৈ পালে নে নাপালে ঠিক আছে নে চ' মান সিং আৰু হাকিম খান চুৰৰ মাজত হোৱা যুদ্ধখনৰ নাম কি বেটেল অফ হালদিঘাটি ঠিক আছে নে এইখিনি আমি আকবৰৰ বিষয়ে চাইছো হয় নাই এইখিনি আমি আকবৰৰ বিষয়ে চাই ফিনিশ কৰিছো আৰু আজি আকবৰ ঠিক আছে নে আজি আকবৰ আমি ফিনিশ কৰিছো এই আকবৰে কেইটামান কামো কৰিছিলে সৰু সৰু কাম তেওঁ সতী প্ৰথা বেন কৰিব বিচাৰিছিলে সতী চিষ্টেম বেন কৰিব বিচাৰিছিলে তেওঁ বিয়াৰ চাইল্ড মেৰিজৰ ক্ষেত্ৰত তেওঁ এটা বয়স নিৰ্ধাৰণ কৰিছিলে যে ছোৱালী হ'বলৈ হ'লে মানে ফিমেলৰ বয়স হ'ব লাগিব 14 বছৰ ফিমেলৰ 14 বছৰ কৰিছিলে আৰু মেলৰ মানে দৰাটোৰ বয়স কৈছিলে 16 বছৰ হ'ব লাগিব বুলি তেওঁ কৈছিলে হয়নে এইখিনি আমি আকবৰৰ কামৰ বিষয়ে গম পালো হয় সো আকবৰ আমি আজি শেষ কৰিছো আকবৰৰ পাছতে আমি চাম জাহাংগীৰৰ পৰা আজি আমি আৰম্ভ কৰিম ঠিক আছে নে আকবৰ হৈ গ'ল আমাৰ আজি আমি জাহাংগীৰৰ পৰা আৰম্ভ কৰোঁ ৰাইট ওকে তোমালোকে এটা কথা এতিয়া মোক আকৌ কৈ আছে কমেন্টত চা কালি ভিডিঅ'টো এই হেৰি মানে নাম চেনেলৰ নাম ল'ব পৰা হ'লে ভাল হ'লতেন বুলি মোক কৈছে জানে সো চেনেলৰ নাম ল'বলৈ অলপ দিগদাৰ বাৰু সেইবোৰ ল'বও নালাগে কিন্তু এটা কথা তোমালোকে মানে জানি থোৱা কাৰণ আমি পঢ়া শুনা মানুহ তোমালোকে চেনেল এটাত ভিডিঅ'বোৰ চোৱাৰ আগতে এবাৰ ভেৰিফাই কৰা ঠিক আছে নে বহুত হাজাৰ ছাবস্ক্ৰাইবাৰ লাখ ছাবস্ক্ৰাইবাৰ মই কোনো বেয়া হ'বত কোৱা নাই মই কৈছো যে মই এটা ভিডিঅ' চাইছিলো কালি একচুৱেলি চাই পেলাই মই দেখিলো যে এইটো কি হৈছে এইটো কি পঢ়াইছে ঠিক আছে নে সো তোমালোকে বি কেয়াৰফুল হ'বা
যাতে চকুমুদি বিশ্বাস কৰাটো বৰ এটা ভাল কথা নহয় কাৰণ আমাৰ পৰীক্ষাত আমি পাছ কৰিবলৈ ভিডিঅ' বুজাওঁ হয়নে আমি এনে টাইম পাছ কৰিবলৈ গানৰ ভিডিঅ' চাইছোঁ কিবা এটা ভুল হ'লে আমাৰ একো লোকচান নাই কিন্তু পৰীক্ষালৈ পঢ়াৰ ভিডিঅ' এটা চাই যদি ভুলকৈ তুমি জানিলা পৰীক্ষাত ফেইল কৰি আহি পেলাই তুমি ভাবিবা যে মই দেখোন পূৰা কৰি আহিছোঁ কেলৈ মই পাছ নকৰিলোঁ হয়নে চ' এইবিলাক বহুত কথা থাকে অকণমান কেয়াৰফুল হ'বা ৰাইট অ'কে চ' আমি জাহাংগীৰৰ বিষয়ে চাব লাগে ভালকৈ মন দিবা একেবাৰে মনত ৰৈ যাব ঠিক আছে না মই একদম চিম্পুলকৈ কওঁ কথাবোৰ জাহাংগীৰ কেতিয়া আহিছিলে আৰু আকবৰ কেতিয়া গৈছিলে আকবৰ কেতিয়া গৈছিলে আকবৰ কেতিয়া গৈছিলে আকবৰ কেতিয়া গৈছিলে 1605 ওকে 1605 আকবৰ গৈছিলে 1605 আকবৰ গৈছিলে আৰু 1627 লৈ কোনে কৰিব জাহাংগীৰে কৰিব জাহাংগীৰৰ সৰু কালত নাম আছিলে সালিম জাহাংগীৰৰ সৰু কালৰ নাম আছিলে সালিম ঠিক আছে নে মাক কাৰ মানে সালিম অৰ্থাৎ জাহাংগীৰৰ মাক কোন হ'ব মাক হ'ব যোধাবাই মাক কোন হ'ব যোধাবাই আৰু বাপেক কোন হ'ব আকবৰ ঠিক আছে নে মাক হ'ব যোধাবাই আৰু বাপেক হ'ব আকবৰ ৰাইট ঠিক আছে একেলগে একো দিগদাৰ পোৱা নাই এই জাহাংগীৰে দুগৰাকী বিয়া পাতিছিলে ইনিচিয়েলি তেওঁ দুগৰাকী বিয়া পাতিছিলে প্ৰথম গৰাকী আছিলে মানবাই বুলি এগৰাকীক বিয়া পাতিছিলে আৰু ছেকেণ্ড গৰাকী তেওঁ কাক বিয়া পাতিছিলে তেওঁ জগত গোসাইক বিয়া পাতিছিলে জগত গোসাই ঠিক আছে নে জগত গোসাই বুলি এগৰাকীক তেওঁ বিয়া পাতিছিলে ঠিক আছে নে জগত গোসাই বুলি তেওঁ কৈছিলে বিয়া পাতিছিলে ঠিক আছে নে আৰু জাহাংগীৰে কিবা কাম কৰিছিলে নে কৈছিলে জাহাংগীৰে কাম কৰিছিলে যে তেওঁ কি হৈলে তেওঁ কৰা কাম এটা হ'ল তেওঁ বৃহস্পতিবাৰে মাংস বন্ধ কৰিছিলে বৃহস্পতিবাৰে মিট তেওঁ বন্ধ কৰিছিলে কাৰণ তেওঁ সেইদিনা ৰজা হিচাপে শপত গ্ৰহণ লৈছিলে ঠিক আছে নে নেক্সট সানডে মানে মাংস বন্ধ কৰিছিলে কাৰণটো হ'ল যে তেওঁ সেইদিনা কি জন্ম হৈছিলে তেওঁ জন্মদিন দেওবাৰ হোৱাৰ কাৰণে সেইদিনা এটা মিট তুলি গৈছিলে বন্ধ কৰিছিলে কিন্তু যদিহে কিবা উৎসৱ পাৰ্বণ থাকে বা বলি বিধানৰ কিবা পূজা অৰ্চনা থাকে বা তাত যদি চেক্ৰিফাইচ কৰিবলগীয়া থাকে তেতিয়াহ'লে সেই দিনটোত তেওঁ ৰেহাই দিছিলে যে সেইদিনা বলি বিধান দিব পাৰিব বুলি কৈছিলে কিন্তু অন্যহাতে বেলেগ কাৰণত তেওঁ বৃহস্পতিবাৰ আৰু দেওবাৰটোত মাংস বন্ধ কৰিছিলে তেওঁ তেওঁ ৰাখী বন্ধন উৎসৱ মানে উদযাপন কৰিছিলে ঠিক আছে নে হ'ব এইখিনিলৈকে তেওঁ হৈছিলে বৃহস্পতিবাৰে মৃত্যু বন্ধ কৰিছিলে ঠিক আছে নে তেওঁক চিনি পোৱা যায় আৰু এটা কাৰণে তেওঁ কি কৈছিলে গম পোৱা নে জাঞ্জিৰ ই আদাল তেওঁ তাৰমানে তেওঁ চিষ্টেম এটা আছিলে তেওঁ ন্যায়িক চিষ্টেম তেওঁ কি আছিলে তেওঁ এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিছ তেওঁ বহুত ভাল আছিলে তেওঁ ন্যায়ৰ কাৰণে তেওঁ সকলোৱে চিনি পাইছিলে তেওঁ ন্যায় দিবলৈ চেষ্টা কৰিছিল তেওঁ সকলোৱে কি দিছিলে ন্যায় দিছিলে হয়নে তেওঁ সকলোৱে কি তেওঁ ন্যায় দিছিলে তেওঁ মদ বন্ধ কৰিছিলে সেই সময়ত তেওঁ মদ বন্ধ কৰিছিলে কিন্তু নিজে ইমানেই মদ আহি আছিলে যে তেওঁ মদ খোৱাৰ কাৰণে ঘৰত কাজিয়া আৰু জগত গোসাঁই গ'লে ছুইচাইড কৰিবলগীয়া হৈছিলে জগত গোসাঁই একদম দুখ পাইছিলে কষ্ট পাইছিলে তেওঁ গ'লে ছুইচাইড কৰিব লগা হৈছিলে তেতিয়াহে ভাবিছিলে মানবাৰে এতিয়াহে মোৰ অকণমান শান্তি হ'ব যেনে চোৱা মদ ইমানেই বেয়া বস্তু যে এবাৰ যি খাবলৈ শিকিব আৰু কেতিয়াও পাহৰিব নোৱাৰে মানে কেতিয়াও এৰিব নোৱাৰে সেইকাৰণে খাবলৈ ধৰিবই নালাগে ঠিক আছে মদ খোৱাৰ পাছত এখন ঘৰত সুখ শান্তি কিমান দিগদাৰ হয় তোমালোকে যদিও নাজানা কেতিয়াবা চাবাচোন এনে ওচৰৰ যি ঘৰ খায় মানে বহুত অশান্তি কৰে ঘৰলৈ আহিব না ল'ৰা ছোৱালী পঢ়া হ'ব কিবা কিবি বকি থাকিব উল্টা পুল্টা কথা ঘৈণীয়েকৰ কষ্ট মাক বাপেকৰ কষ্ট মদতকৈ বেয়া বস্তু কিবা আছে একোৱে নাই সেইকাৰণে মদ এইবিলাক আমি হাত দিবই নালাগে খালে আৰু এৰিব নোৱাৰিবা ঠিক আছে নে এতিয়া কিছুমানৰ ঘৰত বিয়া হৈ যায় হাজবেণ্ড বিয়া পাতি পেলাই ঘৰলৈ সোমাই এতিয়া 11টা বজাত সোমাই দুৱাৰখন নক কৰে ঘৈণীয়েকে আহি খুলি দিয়াৰ লগে লগে কয় কি মই কি দুৱাৰখনো খুলিব নোৱাৰো নি লাগি গ'ল কাজিয়া তাৰপৰা যাব ক'ব আহক ভাত দিলোঁ মই কি ভাত খাই পোৱা নাই বুলি ভাবিছোঁ সেইফালে কাজিয়া গৈ পেলাই বিচনাত পৰি দিব জোতাযোৰ খুলিব কি মই জোতা খুলিব নোৱাৰো নি তই বেছি নেদেখাবি মানে কিমান কাজিয়া মানুহ মানে এই মদ খোৱা মানুহৰ ঘৰত হয়নে চ' এইবিলাক পাৰিলে খাব নালাগে মানুহ হয়নে ওকে চ' জাঞ্জিৰ ই আদাল বুলি এটা তেওঁ চিষ্টেম ইন্ট্ৰডিউচ কৰিছিলে যিটো চিষ্টেমৰ দ্বাৰা জনসাধাৰণক ন্যায় দিয়া হৈছিলে হয় নে জনসাধাৰণক কি দিয়া হৈছিলে ন্যায় দিয়া হৈছিলে তেওঁ এক প্ৰকাৰ চিত্ৰশিল্পী আছিলে তেওঁ চিত্ৰ অংকন কৰি বহুত ভাল পাইছিলে তেওঁ কি হৈছিলে চিত্ৰ অংকন কৰি তেওঁ বহুত ভাল পাইছিলে হয় নে চিত্ৰ অংকন কৰি তেওঁ বহুত ভাল পাইছিলে আৰু সেইকাৰণে তেওঁ ৰাজসভাত বহুতো নামী দামী কি আছিলে চিত্ৰশিল্পী তেওঁ ৰাজসভাত আছিলে ঠিক আছে নে তো ইমানেই চিত্ৰশিল্পত চিত্ৰবিদ্যাত ইমানেই নিপুণ আছিলে যে যদি ৰাজসভাত এখন চিত্ৰ আঁকিবলৈ দিয়া হয় কেইবাজনো চিত্ৰশিল্পী মানে মাজত তেওঁ কৈ দিব পাৰিব যে চিত্ৰখনৰ কোনটো অংশ কোনজন চিত্ৰশিল্পী অংকন কৰিছে তেওঁ ইমানেই চিত্ৰশিল্পীত কি আছিলে নিপুণ আছিলে হয়নে কাৰ কথা কৈছোঁ আমি জাহাংগীৰৰ কথা কৈছিলোঁ হ'ল তেওঁ কি কৈছিলে আৰু তেওঁ এখন অট'বায়োগ্ৰাফী আছিলে কি আছিলে তুজুক ই জাহাংগীৰী
টুজুকি কি আছিলে জাহাংগীৰী টুজুকি জাহাংগীৰী বুলি এখন কি আছিলে টুজুকি জাহাংগীৰী বুলি এখন তেওঁ চিত্ৰ অংকন কৰিছিল অংকন তেতিয়াহ'লে কি হ'লে টুজুকি জাহাংগীৰ বুলি তেওঁ কি আছিলে এখন অটোবায়োগ্ৰাফি আছিলে ঠিক আছে না এইখিনিকে বুজি পাইছা জাহাংগীৰৰ বিষয়ে এইখিনিকে বুজি পাইছা তেওঁ এইকেইটা কাম ভালে তেওঁ জুৱা খেল বন্ধ কৰিছিলে আৰু জুৱা খেল বন্ধ কৰিছিলে কিন্তু দিৱালী দিনা জুৱা খেলিবলৈ তেওঁ দিছিলে হয়নে জুৱা খেল তেওঁ কৈছিলে দিৱালী দিনা জুৱা খেল নৰ্মেলি জুৱা খেল বন্ধ আছিল কিন্তু দিৱালী দিনা জুৱা খেল খেলিবলৈ তেওঁ দিছিলে এইফালৰ পৰা চাবলৈ গ'লে জাহাংগীৰক ধৰ্মৰ প্ৰতি সহিষ্ণুতা থকা দেখুওৱা হয় হয়নে কি হয় এই জাহাংগীৰ এজন ধৰ্ম সহিষ্ণু ব্যক্তি বুলি আমি ক'ব পাৰোঁ হয়নে কিবা দিগদাৰ পাইছা একেলগে জাহাংগীৰৰ বিষয়ে কিবা দিগদাৰ পাইছা নেকি নাই পোৱা নহয় জাহাংগীৰলৈ একেলগে একো দিগদাৰ পোৱা নাই নেক্সট আমি চাম জাহাংগীৰে কাক বিয়া পাতিলে বুলি ক'লো মই মানবাইক বিয়া পাতিলে আৰু কাক পাতিলে তেওঁ আৰু কাক পাতিলে জগত গোসাঁই যিজনী সুচাইড কৰিলে হয়নে জগত গোসাঁই তেওঁ বিয়া পাতিলে সুচাইড কৰিলে হয়নে ইমানেই বিয়া পাতিব তেওঁ চাব আৰু পিছলৈ আৰু 4 বিয়া পাতে চ' মানবাই জগত গোসাঁই বিয়া পাতিলে হয়নে অ'কে চ' কি হ'ব তেওঁ যিহেতু দিল্লীত থাকে তেওঁ যিহেতু দিল্লীত থাকে বুজিছানে তেওঁ কথা তেওঁ দিল্লীত থাকে হয়নে চ' দিল্লীৰ পৰা তেওঁ কি হয় তেওঁ কাম কাজবিলাক কি হয় চলাবলৈ দিগদাৰ হয় চ' তেওঁ যিমানবিলাক পাৰে তেওঁ অকুপাই কৰিলে তেওঁৰ ফালৰ পৰা কি চাউথৰ ফালে তেওঁ পুত্ৰক পঠালে যে চাউথৰ ফালে তুমি গোলকুণ্ডা বিজাপুৰ আহমেদনগৰ এইবিলাক তুমি গৈ পেলাই যুদ্ধ কৰি জিকি আনিবৰ কাৰণে তেওঁ পুত্ৰক পঠিয়ালে তেওঁ পুত্ৰ কোন হ'ব তেওঁ পুত্ৰ নাম হ'ব খুৰামক পঠিয়ালে খুৰৰাম তেওঁৰ পুত্ৰ হয়নে এই খুৰৰামক পঠিয়াই যে তুমি সাউথ ইণ্ডিয়ালৈ যোৱা আৰু দেশবিলাক মানে ৰাজ্যবিলাক তুমি জয় কৰা আৰু এই আনায়সে তেওঁ বেছি কষ্ট নকৰে খুৰৰামে এই মানে এই জেগাবোৰ জয় কৰি পেলাই ঘূৰি আহিলে চ' ঘূৰি আহি পালত জাহাংগীৰ ফূৰ্তি হ'ল জাহাংগীৰে সন্তোষ পাই ক'লে যে তোমাৰ নামটো খুৰৰাম ভাল লগা নাই খুৰৰাম শুনিবলৈ এনেকুৱা লাগিছে তুমি খুৰমা লাগিছে নামটো তোমাৰ নামটো দি দিওঁ যে তুমি ৱৰ্ল্ডৰ বিজেতা কনকুৱেৰাৰ অফ ৱৰ্ল্ড তাৰমানে কি তেওঁৰ নাম দিলে যে শাহ মানে ৰজা জাহাঁ মানে গোটেই দুনিয়া ঠিক আছে শাহজাহাঁ নাম দিলে হ'ল কাৰ নাম দিয়া হ'ল খুৰৰামৰ নাম কি দিয়া হ'ল খুৰৰামৰ নাম দিয়া হ'ল শাহজাহাঁ দিয়া হ'ল শাহজাহান কাৰ নাম হয় খুৰৰামৰ নাম কি দিয়া হ'ল শাহজাহান দিয়া হ'ল ঠিক আছে নে শাহজাহান দিয়া হ'ল ওকে সেই সময়ত এগৰাকী মহিলা আছিলে সেইগৰাকীৰ নাম আছিলে নুৰজাহান বুলি এগৰাকী মহিলা আছিলে আৰু তেওঁ মানে কি তেওঁৰ ভতিজী আছিলে কি আছিলে তেওঁৰ ভতিজী মমতাজ বুলি তেওঁ দিছিলে ভতিজী আছিলে ঠিক আছে নে চ' কথা এনেকুৱা হ'ল যে এই ষ্টৰিটো কৈ দিওঁ মানে এই মমতাজৰ বিষয় আৰু নুৰজাহানৰ বিষয় একেবাৰে কৈ দিওঁ হ'ব চ' খুৰৰাম কোন হয় শাহজাহানৰ পুতেক হয় ৰাইট খুৰৰাম শাহজাহানৰ পুতেক হয় ঠিক আছে নে এতিয়া আমি চাওঁ অলপ নুৰজাহানৰ বিষয়ে নুৰজাহান ক'ৰ পৰা এণ্ট্ৰি কৰিলে আমি চাই লওঁ ঠিক আছে নে নুৰজাহান কি হয় নুৰজাহান এগৰাকী বিধৱা হয় কাৰ বিধৱা হয় তেওঁ এজন ৰজা আছিল আগতে তেওঁৰ নাম আছিল আলী কুলি বেগ বা আফগান খান বা শ্বেৰ খান বুলি কোৱা এজন ৰজা তেওঁৰ নাম কি আলী কুলি বেগ এই আলী কুলি বেগৰ বিধৱা পত্নী কৈছিলে নুৰজাহান এই নুৰজাহান কি আছিলে এই নুৰজাহান জাহাংগীৰহঁতৰ ঘৰত কাম কৰা মানুহ আছিলে হয়নে নুৰজাহান জাহাংগীৰহঁতৰ ঘৰত কি আছিলে কাম কৰা মানুহ আছিলে তেওঁ দাস আছিলে ঠিক আছে আৰু তেওঁ অলৰেডি কি এগৰাকী তেওঁ বিধৱা আছিলে ঠিক আছে নে এই নুৰজাহান বাপেকৰ নাম নুৰজাহান কি হ'ব বাপেকৰ নামটো কি হ'ব নুৰজাহান বাপেকৰ বিষয়ে ইমান দৰকাৰ নাই ওকে নুৰজাহান ঠিক আছে এই নুৰজাহান কি কৰিলে নুৰজাহান এজন খুৰাক আছিলে আৰু খুৰাকৰ জীয়েকজনীৰ নাম আছিলে মমতাজ ঠিক আছে নুৰজাহান মাকৰ নাম আছিলে আসমাত বেগম বা আসমাক বেগম ঠিক আছে আসমাক বেগম কোনে তেওঁ মাক হয় আৰু তেওঁ মাকে প্ৰথমবাৰ ইটাৰ স্পেলিং কি হ'ব জানো ইটাৰ মই লিখি পোৱা নাই আগতে এই ৱৰ্ডটো মই এনেকৈ লিখিছোঁ যদি ভুল হয় তোমালোকে ঠিক কৰি ল'বা ইটাৰ আসমাক বেগমে ইটাৰ যে চেণ্ট যে হয়নে এই যে মুছলমান লোকসকলে ইউজ কৰে যে চেণ্ট এনেকৈ হাতত লগাই পেলাই এনেকৈ লগাব লাগে জেগা হয়নে চ' ইটাৰ তেওঁ বনাবলৈ আৰম্ভ কৰিলে নে আসমাক বেগমৰ পৰা কি আৰম্ভ হৈছে ইটাৰ আৰম্ভ হৈছে ৰাইট আৰু তেওঁ এজন খুৰাক আছিলে কোন আছিলে
আশফাক খান ঠিক আছে আশফাক খান বুলি এজন পিছত খুৰাক আছিলে বুজি পাইছা কিবা দিগদাৰ পাইছা নেকি ওকে 1567 আৰু 1576 মানে এইজন ৰজাৰ সময়ত আছিলে কোন এইজন ৰজাৰ সময়ত 1567 আছিলে উদয় সিং বুলি কয় ঠিক আছে আৰু 76 ত কৈছিলে ৰাণা প্ৰতাপ এই ৰাণা প্ৰতাপৰ সেনাপতি আছিলে হেজন হ'ব খানসুৰ হাকিম খানসুৰ হয় না ওকে সো এতিয়া সো কি হ'ব সো এই কিছু আশফাক আসাফ খান ঠিক আছে এই আসাফ খান বুলি তেওঁ এজন খুৰাক আছিলে কাৰ খুৰাক আছিলে নুৰজাহাৰ খুৰাকৰ নাম কি আসাফ খান এই আসাফ খানৰ এজনী জীয়েক আছিলে মমতাজ এই আসাফ খানৰ এজনী জীয়েক আছিলে মমতাজ ঠিক আছে নে মমতাজ হ'ব এই নুৰজাহাৰ কোনৰ বিধৱা পত্নী হয় কাৰ বিধৱা পত্নী আলী কুলি বেগৰ কোন হয় বিধৱা পত্নী হয় কোন হয় নুৰজাহাৰ ঠিক আছে নে এই নুৰজাহাৰ কি হ'ল তেওঁলোকৰ আকবৰৰ ৰাজসভাত মানে জাহাংগীৰৰ ঘৰত এবাৰ এটা উৎসৱ আছিলে কি উৎসৱ আছিলে ইৰানী এটা উৎসৱ আছিলে ইৰানী এটা উৎসৱ আছিলে সেই উৎসৱৰ দিনা নুৰজাহাৰ একদম হাজি কাছি আহিছিলে ঠিক আছে নে সো হাজি কাছি অহা দেখি পেলাই কোন আমাৰ প্ৰেমত পৰি গ'ল জাহাংগীৰ প্ৰেমত পৰি গ'ল তেওঁ আৰু দেখিলে যে এজন মোক পিছে পিছে চাই আছে তাতে ৰজা এনেকে দিলে আৰু এক্সাত আৰু এনেকে দাঁত খাত কামি দিলে আৰু গান হৈ গ'ল আৰম্ভণি হৈ গ'ল সো তেতিয়া কি কৰিলে কি হ'ল বিয়াৰ প্ৰস্তাৱ দিলে আৰু মানে দাস এজনীয়ে যেতিয়া বিয়াৰ প্ৰস্তাৱ দিব কেনচেল কৰিব তাকো এজন ৰজাৰ পৰা কৰিবই নোৱাৰিব হয়নে সো জাহাংগীৰে বিয়া পাতি ল'লে কাক নুৰজাহাক বিয়া পাতি ল'লে জাহাংগীৰে চন কিমান গম পোৱা নাই নুৰজাহাক আৰু জাহাংগীৰে বিয়া পাতি ল'লে 1611 ত নুৰজাহাক জাহাংগীৰে বিয়া পাতি ল'লে আৰু এই মমতাজক বিয়া পাতি ল'লে আমাৰ শাহজাহানে 1612 তাৰ মানে বাপেকৰ বিয়া এই এবছৰ আগত আৰু পুতেকৰ বিয়া আৰু মানে কি পুতেকৰ বিয়া কিমান এক বছৰ পাছত কাৰ বিয়া পুতেকৰ বিয়া হৈ গ'ল নে সো জাহাংগীৰ বুজি পোৱাত কিবা দিগদাৰ পাইছা নেকি জাহাংগীৰ বুজি পোৱাত কিবা দিগদাৰ পাইছা নেকি হয়নে জাহাংগীৰ বুজি পোৱা ছাৰ কাৰ 15টা ল'ৰা ছোৱালী হৈছিলে 15টা নহয় 14টা হৈছিলে ল'ৰা ছোৱালী 15টা নহয় 14টা কাৰ আছিলে বাৰু মমতাজ 15টা নহয় 14টা মমতাজ আৰু কোন আছিলে আমাৰ জাহাংগীৰ নহয় শাহজাহান মানে মমতাজ আৰু শাহজাহান এই মমতাজ আৰু শাহজাহান কি হ'ল বলে শাহজাহান হয় না শাহজাহান আৰু মমতাজৰ 14টা ল'ৰা ছোৱালী হৈছিলে তাৰে 7টা ঢুকালে 7টা মাত্ৰ বাচি আছে আমি তাৰ ভিতৰতে আকৌ নেক্সট ক্লাছত আমি তাৰ বিষয়ে পঢ়িম চিন্তা কৰিব নালাগে ঠিক আছে নে নেক্সট ক্লাছত আমি তাৰ বিষয়ে পঢ়িম ঠিক আছে নে সো এতিয়া কাক বিয়া পাতিলে বুলি আমি পালো জাহাংগীৰে কাক বিয়া পাতিলে জাহাংগীৰৰ বিয়া কাকা হ'ল প্ৰথম বাহিলে মানবাইক বিয়া পাতিলে সেকেন্ডতে তেওঁ বিয়া পাতিলে কাক জগত গোসাইক বিয়া পাতিলে 3 নম্বৰতে কোন আহি গ'ল আমাৰ নুৰজাহান আহি গ'ল নুৰ মানে ধুনীয়া জাহা মানে গোটেই পৃথিৱীৰ ভিতৰত হয়নে নুৰজাহানক বিয়া পাতিলে নুৰজাহানক বিয়া পতাৰ পিছত তেওঁ আকৌ এগৰাকী আনঅফিচিয়েল প্ৰেয়সী আছিলে আনঅফিচিয়েল প্ৰেয়সীগৰাকীৰ নাম কি বাৰু কওক এইমানে আনঅফিচিয়েল প্ৰেয়সীগৰাকীৰ নাম হ'ল তোমাৰ আনাৰকালি কি নাম আনাৰকালি এই আনাৰকালিক তেওঁ জীয়াই থকা অৱস্থাত তেওঁ লগ নাপালে মানে তেওঁ লগত থাকিব নাপালে কিন্তু মৃত্যুৰ পাছতহে তেওঁ আনাৰকালিক লগত থাকিবলৈ পালে তাৰমানে এই আনাৰকালিৰ মকবৰা ক'ত আছে লাহোৰত আছে লাহোৰত কি আছে মকবৰা অফ আনাৰকালি হয়নে মকবৰা ক'ত আছে মকবৰা মই অসমীয়া লিখিম দেই ইংৰাজী লিখিব নাজানো মকবৰা হয়নে মকবৰা ক'ত আছে লাহোৰত আছে ঠিক আছে নে সো জাহাংগীৰ এটা সময়ত কি হ'ল তেনেকে কামবোৰ কৰিলে আৰু যেতিয়াই তেওঁ কাক বিয়া পাতিলে নুৰজাহাক বিয়া পাতিলে এই নুৰজাহাৰ তেওঁ মূৰৰ ওপৰত নাচিবলৈ ল'লে ঠিক আছে নে নুৰজাহাক যেতিয়া বিয়া পাতিলে চাবা দেই জাহাংগীৰ এতিয়া কি হৈ আছে ৰজা হয়নে জাহাংগীৰ যেতিয়া নুৰজাহাক বিয়া পাতিলে নুৰজাহাক বিয়া পতাৰ লগে লগে কাম কাজবোৰ নুৰজাহাৰ মতে চলিব ল'লে আৰু সেকেন্ডাৰী কথা হ'ল যে নুৰজাহাৰ ভতিজী মমতাজ যিহেতু তেওঁৰ ঘৰৰে আৰু মমতাজৰ কাৰ লগত বিয়া হৈছে অলৰেডি তোমাৰ শাহজাহানৰ লগতে হয়নে ইনডাইৰেক্টলি চাবা জাহাংগীৰ ডাইৰেক্টলি শাসনৰ আণ্ডাৰত আছে তেওঁ নুৰজাহানৰ মতে কাম কৰিব আৰু নুৰজাহানে
এই কোৱাৰ লগে লগে যে তোমাৰ মানুহটোৱে কি কৰিছে তুমি কেলে এইটো কথাত কেলে ধৰা নাই কেলে ধৰা তেতিয়া মমতাজে এইফালে চাবিটো পকাই দিয়ে সো ইনডাইৰেক্টলি গোটেই কেইটা মানুহ নৌজাহাৰ আণ্ডাৰ হৈ গ'ল নে হৈ গ'ল সো আগতে যেনেকে মহামানকাই আকবৰক দিগদাৰ কৰিছিলে ৰাজশাসন ভালদৰে কৰিব পৰা দিয়া নাছিলে সো এই সময়ত কি নৌজাহাৰ কি কৰিলে এইবিলাক টৰ্চাৰ কৰিব ল'লে ঠিক আছে নে সো বাৰে বাৰে মমতাজক কৈ থাকে যে তুমি আমুকটো কৰোৱা তামুকটো কৰিব দিয়া তামুকটো কৰোৱা কিন্তু এটা সময়ত এই মমতাজক খং উঠিলে যে আপোনাৰ মানুহজনো ৰজা মোৰ মানুহজনো ৰজা হয়নে সো আপুনি কেলে ইমানকৈ কৈ থাকে সো আপোনাৰ কাম আপুনি কৰক আমি এইবিলাক কথা ভাল নাপাওঁ এইবিলাক কথা মোক কৈ থাকিব এই সিটো কথা সিটো ক'ব এইটো কথা সিটো ক'ব মই এইবিলাক ভাল নাপাওঁ ঠিক আছে নে সো এই মমতাজে চাহজাহানক কৈ দিলে বোলে কথাবোৰ যে মোক এনেকৈ কৈ থাকে চব কথা উল্টা পুল্টা কথাবোৰ কৰিবলৈ মোক কৈ থাকে তুমি কোৱা এতিয়া বোলে কি কৰা মই গম নাপাওঁ চব ঠিক আছে হ'ব হয়নে মই চাই ল'ম বুলি সিহঁতক তেতিয়া কি হ'ল 1667 কি হ'ল 1667 কোন গৈছিলে জাহাংগীৰ আৰু নূৰজাহান ফুৰিবলৈ গৈছিলে লাহোৰ ঠিক আছে নে লাহোৰ ফুৰিবলৈ গৈছিলে আৰু লাহোৰ ফুৰিবলৈ যাওঁতে শাহজাহানে সিহঁতক বন্দী বনালে হয়নে শাহজাহানে কৰিলে লাহোৰতে সিহঁতক বন্দী বনালে আৰু বন্দী বনোৱাৰ পাছতে দুমাহমানৰ পাছতে কি হ'ল কাৰ মৃত্যু হ'ল শাহজাহানৰ মৃত্যু জাহাংগীৰৰ মৃত্যু হ'ল আৰু জাহাংগীৰৰ মৃত্যু হ'ল অলৰেডি আনাৰকালি লাহোৰতে তেওঁ মকবৰা আছে মানে সো যেতিয়া লাহোৰতে মৃত্যু হ'ল তাৰমানে ভাগ্য ইমান চোৱা যাৰ লগত থাকিবলগীয়া আছিলে লাষ্টত সেই সময়কণো থাকিবলৈ পালে এতিয়া কৈছে আমাৰ জাহাংগীৰৰ মকবৰা ক'ত হৈ গ'ল জাহাংগীৰৰ মকবৰা ক'ত হৈ গ'ল লাহোৰতে মকবৰা হৈ গ'ল তেওঁ ভগৱানক কৈছিলে যে যদি ভগৱান আনাৰকালিৰ মুখখন মোক এবাৰ চাবলৈ দিয়া মই তোমাক মোৰ মৃত্যুৰ পাছলৈকে তোমাক মই সেৱা কৰি থাকিম মানে থেংক ইউ দি থাকিম মানে সো সেই ইচ্ছা কি হ'ল জাহাংগীৰে কাক লগ পালে আনাৰকালি গৈ লগ পালেগৈ ঠিক আছে নে হ'বনে ঠিক আছে নে সো কেতিয়া এইটো হ'ল 1627 হয়নে 1627 হয়নে কিবা দিগদাৰ আছে সো 1667 নে 27 1627 মই 67 লিখি থোৱা না 1627 কি হ'ল মৃত্যু হ'ল কাৰ লাহোৰত তেওঁ তাত মৃত্যু নহয় তেওঁ তাত ফুৰিব গৈছিলে আৰু ফুৰিব যাওঁতে গৈ তাত ধৰিলে কোনে শাহজাহানে ধৰি পেলাই কি কৰিলে তাতে বন্দী বনালে আৰু বন্দী বনোৱা দেখি পেলাই তেওঁৰ মৃত্যু হ'ল লাহে লাহে নূৰজাহানৰ তাত ক্ষমতা কমি আহিলে হয়নে জাহাংগীৰ নাইকিয়া দেখি কি হ'ল নূৰজাহানৰ ক্ষমতা কমি আহিলে আৰু শাসনলৈ আহিলে কোন শাহজাহান শাসনলৈ আহিলে হয়নে শাহজাহান ক'লৈ আহিলে শাসনলৈ আহিলে মাৰিয়াম উজ্জামানী হৰ্ষবাই যোধাবাই এই তিনিটা নামে তেওঁ সাউথত জিকিছিলে তোমাৰ খানদেশ খানদেশ জিকিছিলে আকবৰে খানদেশ বিজাপুৰ গোলকোণ্ডা আহমেদনগৰ এইবিলাক জিকিছিলে 1605 মৃত্যু ছাৰ ৰাণা প্ৰতাপ যদি পলাই গ'ল তাত কংকুৱেৰ হ'ল নে নহ'ল হ'ল তাত নেক্সট কংকুৱেৰ হ'ল ঠিক আছে নে তাত নেক্সট কংকুৱেৰ তুমি ভাল প্ৰশ্ন এটা সুধি দিলা পতককে ভাল ল'ৰা তুমি ঠিক আছে তুমি কি হয় তুমি বৰ ভাল ল'ৰা হয় ঠিক আছে নে ওকে তুমি বৰ ভাল ল'ৰা চোৱা ইয়াত কি আছিলে ইয়াত কৈছিলে আমাৰ আকবৰৰ পৰা আহা দেই আকবৰ আছিলে আকবৰে এবাৰ যুদ্ধ কৰিবলৈ গৈছিলে হয়নে সাউথত এবাৰ যুদ্ধ কৰিবলৈ গৈছিলে মানে আমাৰ এইফালে হয়নে আমাৰ এই চাইডে এবাৰ যুদ্ধ কৰিবলৈ গৈছিলে যুদ্ধ কৰিবলৈ যাওঁতে তেওঁ কিমান গৈছিলে 1567 গৈছিলে তাত পাইছিলে উদয় সিং তাত তেওঁ যুদ্ধখন সম্পূৰ্ণ হ'ল নে যুদ্ধ সম্পূৰ্ণ নহ'লে দ্বিতীয়বাৰ আকৌ আহিলে 1576 বেটেল অফ হালদিঘাটি হয়নে বেটেল অফ হালদিঘাটি আহিছিলে তাকো ৰাণা প্ৰতাপ এই ৰাণা প্ৰতাপে কি হৈছিলে এই ৰাণা প্ৰতাপ যুদ্ধ হাৰিম বুলি দেখি পেলাই তেওঁ পলাই দিছিলে হয়নে কিন্তু আকৌ কোন আহিলে গম পোৱা নে থাৰ্ড বাৰ যেতিয়া শাসনত আহিলে জাহাংগীৰ আহিব হয়নে জাহাংগীৰ আহিব ঠিক আছে নে বুজি পাইছে নহয় ওকে 1650 কোন আহিব জাহাংগীৰ আহিব 1650 জাহাংগীৰ আহিব 1650 জাহাংগীৰ আহিব আৰু সেই সময়ত ৰজা থাকিব কোন মানে অমৰ সিং ৰজা থাকিব অমৰ সিং আৰু এইবাৰ ফাইনেলি সেই পাৰ্টটো কি অধিগ্ৰহণ হৈ গ'ল মানে 1615 ফাইনেলি অমৰ সিঙৰ হাতত কোন মানে এই অমৰ সিং হৰুৱালে কোনে হৰুৱালে জাহাংগীৰে হৰুৱালে ঠিক আছে নে জাহাংগীৰে হৰুৱালে হ'ব এটা বুজি পালা নহয় ঠিক আছে ওকে আৰু দিগদাৰ নাই নহয় সো নেক্সট ক্লাছ আমি কাইলৈ কৰিম কাইলৈ আমি কি পঢ়িম আমি শাহজাহান পঢ়িম